ওম নমঃ শিৱায়। নমস্কাৰ বন্ধুসকল, দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 16 তাৰিখৰ। আজি বাৰ হ'ব শুক্ৰবাৰ, আজিৰ ফাগুন মাহৰ 3 তাৰিখ। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আহক। আজি তিথি হ'ব শুক্লা সপ্তমী তিথি, তাৰপিছতে শুক্লা অষ্টমী আৰম্ভ হ'ব। নক্ষত্ৰ হ'ব ভৰণী নক্ষত্ৰ। আজিৰ যুগ হ'ব ব্ৰহ্মযুগ, তাৰপিছতে ইন্দ্ৰযুগ আৰম্ভ হ'ব। কৰণ হ'ব বনিষ্কৰণ, তাৰপিছতে বৃষ্টিকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব মেঘ ৰাশি। আজিৰ মেঘ ৰাশিৰ পিছতে বৃষ ৰাশি আৰম্ভ হ'ব। আজিৰ সূৰ্য উদয় হ'ব 6:01 সূৰ্যাস্ত সময় হ'ব 5:11। যদিহে আমাৰ এই চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক কৰি দিব। আপোনালোকৰ আত্মীয় বৰ্গৰ পৰিয়ালবৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ দিন। আজিৰ দিনটোত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ স্বাভাৱিক দিন হ'ব। আজিৰ দিনটোত আপোনালোকে টেলিকমিউনিকেশ্যনত কাম কৰা সকলৰ বাবে এটা স্বাভাৱিক দিন হ'ব। তেওঁলোকে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব। আজিৰ দিনটোত কৰ্মৰ ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখিব। যিকোনো কাম আৱেগেৰে নকৰিব, খৰখেদাকৈ আপোনালোকে নকৰিব। চাব, সকলো দিশ চাই চিতি আপোনালোকে আগবাঢ়িবলৈ চেষ্টা কৰিব, নহ'লে ভুল ক্ৰুটিও হ'ব পাৰে। ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটো কাৰোৰ পৰা ধন ধাৰে লৈ ব্যৱসায় আৰম্ভ কৰাটো আপোনালোকৰ বাবে কিছু ভাল নহয় বুলি কৈছে। এই সময়খিনিত বা এই কামটো আপোনালোকৰ কিছু ভাল কৰিব যদিও কিন্তু আপোনালোকৰ কষ্ট হ'ব আৰু কষ্ট অনুসৰি আপোনালোকে ফলো পাব, কিন্তু ধৈৰ্য বজাই ৰাখিব লাগিব। আপুনি কিছু সময় অপেক্ষা কৰি টকা সঞ্চয় কৰিবলৈ কঠোৰ পৰিশ্ৰম আপোনালোকে কৰিব বুলি কৈছে। তাৰপিছত আপোনালোকৰ নতুন ব্যৱসায় যদি আপোনালোকে আৰম্ভ কৰিব পাৰে, ষ্টাৰ্ট কৰক বুলি কৈছে। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে আনৰ আগত নিজৰ গুণক লৈ গৌৰৱ কৰা উচিত নহয়। আপোনালোকৰ নিজৰ গুণ, নিজৰ কোৱালিটি লৈ আপোনালোকে কেতিয়াও গৌৰৱ নকৰিব, গতিকে ধ্যান ৰাখিব। আপুনি আপোনালোকৰ খৰচ নিয়ন্ত্ৰণ কৰা উচিত, কাৰণ আপুনি অধিক ধন খৰচ কৰিব পাৰে আজিৰ দিনটোত, যাৰ বাবে আপুনি আৰ্থিক সংকটৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে চকুৰ বিষ আপোনালোকৰ হ'ব পাৰে বা চকুৰ বিশেষ আপোনালোকৰ যত্ন লোৱাটো উচিত। আপোনালোকৰ চকুৰ লগত জড়িত সমস্যা কিছু অশান্তি দিব পাৰে, তেন্তে আপোনালোকৰ বিশেষকৈ চিকিৎসকৰ পৰামৰ্শ লৈ নিজৰ চিকিৎসা ল'ব পাৰে বুলি কৈছে। চকু ভাল আপোনালোকে ৰাখিবলৈ চেষ্টা কৰক বুলি কৈছে। নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। যিকোনো সিদ্ধান্ত লওঁতে আপোনালোকে আৱেগেৰে নল'বা। দিনটোত ধৈৰ্য ধৰি আপোনালোকে আগবাঢ়িবলৈ চেষ্টা কৰক বুলি কৈছে। আৱেগত লোৱা সিদ্ধান্তই আপোনালোকৰ সমস্যাৰ কাৰণ হ'ব পাৰে। আজিৰ দিনটোৰ প্ৰেমত শুভ, দিনটো সুন্দৰভাৱে পাৰ হ'ব। আজি মেঘ ৰাশিৰ লোকসকলৰ বাবে ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰথমতে কৈছিলোঁ শুভ দেখা পোৱা গৈছে, কিন্তু ধৈৰ্য বজাই ৰাখিব লাগিব। বৈবাহিক জীৱনৰ বাবে আজিৰ দিনটো অত্যন্ত সৰ্বোত্তম দিন বুলি কৈছে। ভ্ৰমণৰ সম্ভৱপৰ। কেৰিয়াৰত অহা বাধাবোৰ আজি শেষ হ'ব পাৰে। সমাজত আপোনালোকৰ সুনাম বৃদ্ধি পাব। আজি ব্যৱসায় স্বাভাৱিক হৈ পৰিব। বিশেষকৈ আপোনালোকৰ ভালপোৱা মানুহৰ লগত সঠিক আপোনালোকে ব্যৱহাৰ কৰক। পৰিয়ালৰ সৈতে সামাজিক কাম কাজত অংশগ্ৰহণ কৰিলে যথেষ্ট মানসিক চাপৰ আপোনালোকৰ বিশেষকৈ মুক্তি হ'ব বুলি কৈছে। একেলগে আপোনালোকে মিলি সমস্যাখিনি সমাধান কৰিবলৈ চেষ্টা কৰক বুলি কৈছে। আজিৰ দিনটোত আপোনালোকৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ দিনটো উপায়স্বৰূপে এজন দুখীয়া মানুহক আপোনালোকে কিছু আহাৰ আপোনালোকে যোগান ধৰিব পাৰিলে খাদ্য অনুসাৰে, নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, নিশ্চয়কৈ লাইক এটা কৰিব। আপোনালোকৰ আত্মীয় বৰ্গৰ পৰিয়ালবৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে। তেওঁলোকে নিজৰ কামবোৰ সময়মতে কৰিব পাৰিব। আজিৰ দিনটো কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ ছিনিয়ৰসকলৰ সহায় লৈ নিজৰ কৰ্মৰ ক্ষেত্ৰত বা অফিচত যিকোনো কঠিন কাম দৃঢ়তাৰে সম্পূৰ্ণ কৰিব পাৰিব। ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ ব্যৱসায়ৰ সৈতে জড়িত সকলো নথি পত্ৰ সম্পূৰ্ণ আপোনালোকে ক্লিয়াৰ কৰি ৰাখিব লাগে আৰু সকলো আপোনালোকে আপোনালোকে সকলো কাম আপোনালোকে চোৱা চিতা সুন্দৰকৈ কৰিব লাগে। কোনো কাম আধৰুৱাকৈ নেৰিব বুলি কৈছে। কোনো কাম আপোনালোকে নকৰিব, এনে কাম বিশেষকৈ নকৰিব যাৰ বাবে আপোনালোকৰ আইনী সম্পৰ্কীয় কাৰ্যত জড়িত হ'ব পাৰে। গতিকে প্ৰত্যেকটো ক্ষেত্ৰতে আপোনালোকে সতৰ্কতা অৱলম্বন কৰিব লাগিব, নহ'লে আপোনালোকৰ ইমেজো বেয়া হ'ব পাৰে। পৰিপাটিকৈ ৰখাৰ আপোনালোকে সঠিক কাম কৰক বুলি কৈছে। যদি যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁ, তেন্তে আপোনালোকৰ আকাংক্ষিত ইচ্ছা পূৰণ হ'ব পাৰে, মনৰ ইচ্ছাবোৰ পূৰণ হ'ব পাৰে আৰু আপোনালোকৰ দিনটো অতি আনন্দদায়ক হ'ব বুলি কৈছে বা আনন্দত পাৰ হ'ব। আপুনি যদি চেষ্টা কৰে বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব। আপুনি চেষ্টা কৰা উচিত যে কোনো ধৰণৰ আজিৰ দিনটোত বিতৰ্কতো আপোনালোকে তীব্ৰ হ'বলৈ নিদিয়ে, নহ'লে ই এটা সমস্যাৰ সৃষ্টি কৰিব পাৰে, যাৰ পৰিণতি আপোনালোকে ভুগিব লগা হ'ব পাৰে।
আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হওক বুলি কৈছে, সজাগ হওক বুলি কৈছে। ঋতুভিত্তিক ৰোগৰ বাবে আপোনালোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে। গতিকে খাদ্যাভ্যাসত ভাৰসাম্য আপোনালোকে বজাই ৰাখিব লাগে, যত্ন ল'ব লাগে, যাৰ বাবে আপোনালোকৰ এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব। আজিৰ বিষ ৰাখি জাতক জাতিকাসকলে ধৈৰ্য বজাই ৰাখিব লাগে। যিকোনো কাম খৰখেদাকৈ কৰিব নালাগে, খৰখেদাকৈ কৰাৰ পৰা বিৰত থাকক বুলি কৈছে। বিষ ৰাখি জাতক জাতিকাসকল বিশেষকৈ বহিৰ্জগতৰ প্ৰতি অন্যমনস্ক আৰু অশান্তি পাব পাৰে। আত্মকেন্দ্ৰিক হৈ থকা আৰু নিজৰ কাম কৰাটো আপোনালোকৰ বাবে আজি দিনটো গুৰুত্বপূৰ্ণ। ঘৰখনত সুখ সমৃদ্ধি বা সুখ শান্তি আপোনালোকৰ পৰিৱেশ সৃষ্টি হয়। বন্ধু বান্ধৱীৰ পৰা আপোনালোকৰ সকলো সময়তে আপোনালোকৰ লগত থাকিব, সহযোগিতা লাভ কৰিব। আপোনালোকৰ বাবে ভাগ্য ৰং হ'ব বগা ৰং আৰু আজিৰ দিনটোৰ শুভ সংখ্যা হ'ব 7। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। উপায় স্বৰূপে আপোনালোকে আজি দিনটো সূৰ্য মন্ত্ৰ আপোনালোকে জপ কৰক, নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। মিথুন ৰাশি। আজি মিথুন ৰাশিৰ লোকসকলৰ আৰ্থিক বিষয়ত অতিৰিক্ত সাৱধান হোৱাটো প্ৰয়োজন। টকা পইচাৰ ক্ষেত্ৰত বিশেষকৈ ধ্যান ৰাখিব। খৰচ পাতিয়ে হওক, লেনদেনে হওক, প্ৰত্যেকটো ক্ষেত্ৰতে ধ্যান ৰাখিব লাগে। বৈবাহিক জীৱনত আপোনালোকৰ আজি দিনটো শুভ দেখা পোৱা গৈছে। জীৱন সুখী হ'ব। জীৱনসংগীৰ লগত কথা পাতক। কিবা এটা সমস্যা আছে যদি সমস্যাখিনি সমাধান কৰিবলৈ চাওক। কিবা এটা বিশেষকৈ পৰিকল্পনা কৰক বুলি কৈছে আগবাঢ়ি যাবৰ বাবে। ভোলানাথৰ কৃপাত আপুনি জীৱনৰ প্ৰতিটো মূৰতে আপোনালোকে বিশেষকৈ প্ৰতিটো মুহূৰ্ততে আপোনালোকে সফলতা লাভ কৰিব। আপুনি আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ লাভ কৰিব। সম্পত্তিৰ সৈতে জড়িত লেনদেন সম্পূৰ্ণ হ'ব আৰু ইয়াৰ ফলত আপুনি সুবিধা লাভ কৰিব। সৰু ভাই ভনীসকলে আপোনালোকৰ মতামত আপোনালোকৰ বিচাৰিব পাৰে। গতিকে ধৈৰ্য বজাই ৰাখিব। আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলে খং ৰাগবোৰ পৰিহাৰ কৰিব লাগিব। শ্ৰমিক বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ সফলতা লাভ কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ মনটো অতি বেছি শান্ত হৈ থাকিব। ব্যৱসায় কৰা জাতক জাতিকাসকলে আজি দিনটো নিৰ্মাণ কাৰ্যৰ লগত জড়িত ব্যৱসায়ীসকলে আজি দিনটো কিছু নথি পত্ৰ সম্পূৰ্ণ কৰি ৰাখিব লাগিব। চৰকাৰী অনুমতিৰ দৰে আপোনালোকৰ বিশেষকৈ অসুবিধাৰ মাজতো আপোনালোকে আবদ্ধ হৈ পৰিব পাৰে। বিশেষকৈ আজিৰ দিনটোত আপোনালোকে বিশেষকৈ আপোনালোকৰ মনৰ পচন্দ বা আপোনালোকে যাক অন্তৰৰ পৰা আপোনালোকে বিচাৰে বা লগ পাব বিচাৰিছিল বহুদিনৰ পৰা, তেনেধৰণৰ আপোনালোকৰ ব্যক্তিক লগ পোৱাৰ সুযোগ পাব পাৰে, সোণালী সুযোগ পাব পাৰে বুলি কৈছে। আৰু প্ৰতি ছবিৰে চকুত ইমানেই প্ৰভাৱ পেলাব পাৰে ভৱিষ্যতে সেই ব্যক্তিজন তেওঁলোকৰ বাবে অৰ্থাৎ আপোনালোকৰ বাবে প্ৰেৰণাৰ উৎস হ'ব পাৰে বুলি কৈছে। কোনো এটা বিষয়ক লৈ আপোনালোকৰ পৰিয়ালত বিশেষকৈ সৰু ডাঙৰ সদস্যৰ মাজত বিবাদো হ'ব পাৰে। ধ্যান ৰাখিব। বিবাদত হস্তক্ষেপ কৰি শান্ত কৰিবলৈ চেষ্টা কৰাটোৰ বাবে আপোনালোকৰ ভাল হ'ব বুলি কৈছে। আপুনি সেই পৰিৱেশটোক শান্ত কৰিবলৈ চেষ্টা কৰক। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ গ'লে আপোনালোকৰ স্বাস্থ্য সুস্থ কৰি ৰাখিবলৈ যদি আপুনি ফল মূল, গাখীৰ, সংকৰিত খাদ্য আপোনালোকে সেৱন কৰক বুলি কৈছে, খাবলৈ চেষ্টা কৰক। ই আপোনালোকৰ বাবে বহুত বেছি ভাল হ'ব। ইয়াৰ দ্বাৰা আপোনালোকৰ শৰীৰটো অতি সুস্থ হৈ থাকিব। আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকে বেল আইকনটো দবাই দিব। কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে। আজিৰ দিনটো কৰ্মৰ ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখিব। আনৰ কথা বতৰাত প্ৰভাৱিত হৈ বা আনে কিছুমান পৰামৰ্শ দিব পাৰে। সকলো ব্যক্তিৰ পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে আজিৰ দিনটো উচিত নহয়। কিছুমান ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে সকলো দিশ আপোনালোকে চাব লাগিব। আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত নিশ্চয়কৈ সফল হ'ব। আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকল কৰ্মৰ ক্ষেত্ৰত ধন সম্পৰ্কীয় বিষয়ত আপোনালোকৰ অধীনত কাম কৰা কৰ্মচাৰীসকলৰ প্ৰতি কঠোৰ মনোভাৱ আপোনালোকে গ্ৰহণ কৰিব পাৰিব বুলি কৈছে। ব্যৱসায় কৰা জাতক জাতিকাসকলে যদি আপোনালোকৰ অংশীদাৰিত্বৰে পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰিছে, কোনো ব্যৱসায় কৰে, তেন্তে আপুনি টকাৰ সৈতে জড়িত কোনো সিদ্ধান্ত লোৱাৰ আগতে আপোনালোকৰ সংগীৰ পৰামৰ্শ আপোনালোকে ল'ব লাগিব। নহ'লে আপোনালোকৰ সংগী আপোনালোকৰ ওপৰত খং উঠিব পাৰে। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে কেৰিয়াৰৰ ক্ষেত্ৰত ভাল কৃতিত্ব অৰ্জন কৰিব পাৰিব, যাৰ বাবে তেওঁলোকৰ মনটো অতি বেছি সন্তুষ্ট হ'ব। মাত্ৰ আগবাঢ়ি যাব লাগিব আৰু নতুন সুযোগ বা অপৰচুনিটিবোৰ আপোনালোকে বিচাৰিব লাগিব। যদি আপোনালোকৰ পৰিয়ালৰ সৰু সৰু কথাবোৰত আপোনালোকে গুৰুত্ব নিদিয়ে, তেন্তে আপোনালোকৰ পৰিয়ালৰ পৰিস্থিতি স্বাভাৱিক বিশেষকৈ হ'ব। নহ'লে আপোনালোকৰ কোনো এটা বিষয়ক লৈ আপোনালোকৰ বিশেষকৈ কাজিয়া হ'ব পাৰে। সকলো ক্ষেত্ৰতে গুৰুত্ব দিব লাগিব, প্ৰত্যেকটো দিশ চাব লাগিব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে উচ্চ ৰক্তচাপৰ সমস্যাত ভুগি থকা লোকসকলে সময়মতে ঔষধ খাই থাকিব লাগে, যাতে আপোনালোকৰ শৰীৰটো সুস্থ হৈ থাকে আৰু কোনো ধৰণৰ শাৰীৰিক বিষ আপোনালোকৰ নাথাকে। গতিকে ধ্যান ৰাখিব লাগিব। কোনো কাৰণতে আপোনালোকে নিজৰ স্বাস্থ্যৰ অৱনতি বিশেষকৈ ঘটিবলৈ নিদিব। গতিকে হেল্থৰ প্ৰতি ধ্যান ৰাখিব। আপোনালোকৰ ৰক্তচাপ বৃদ্ধি পাব পাৰে, অধিক আপোনালোকৰ বৃদ্ধি পাব পাৰে। গতিকে সকলো দিশ আপোনালোকে চাব লাগিব। কৰ্কট ৰাশি জাতক জাতিকাসকলে ধৈৰ্য বজাই ৰাখিব লাগিব। আজি আপোনালোকৰ বাবে অত্যন্ত শুভ দিন। আজি আপোনালোকৰ আদৰৰ কামখিনি পূৰণ হ'ব। আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ
আনৰ কথা শুনি আপোনালোকে বিনিয়োগ যদি কৰে তেন্তে আৰ্থিক লোকচান প্ৰায় নিশ্চিত। গতিকে ধ্যান ৰাখক। আজিৰ দিনটোত আপোনালোকৰ সম্ভৱ হ'লে দুপৰীয়াৰ আগতে আপোনালোকে কামবোৰ আপোনালোকে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। নিজৰ যিখিনি আধৰুৱা কাম আছে, টকাৰ সন্দৰ্ভত কাৰো লগত আপোনালোকে বিবাদ নকৰিব, কাজিয়া পেচাল নকৰিব। জিৰণি ল'বলৈ আপোনালোকে সময় পাব পাৰিব বুলি কৈছে, সময় লাভ কৰিব। ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনালোকৰ আগ্ৰহ আহিব বুলি কৈছে। অত্যন্ত শুভ দিন। আজি আপোনালোকৰ বাবে ভাগ্যৰ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 5। আজি উপায়স্বৰূপে আজি আপোনালোকৰ ঘৰৰ দুৱাৰমুখত, মূল দুৱাৰমুখৰ আপোনালোকৰ কিনাৰতে আপোনালোকে এগছি চাকি বন্তি জ্বলাওক বুলি কৈছে বা স্বস্তিকা বনাওক। এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। যদি আমাৰ এই চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰি দিব। তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ দিন। গৱেষণাৰ কামত জড়িত লোকসকলে ধৈৰ্য হেৰুৱাব নালাগে। ধৈৰ্য আৰু সাহসৰ বাবে আপুনি সফলতা লাভ কৰিব পাৰে। যদি আপুনি ব্যৱসায় কৰাৰ জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ ফেশ্বন ডিজাইনিঙৰ ক্ষেত্ৰখনৰ লগত জড়িত লোকসকলে ভাল লাভ পাব পাৰিব বুলি কৈছে। লাভ আপোনালোকে লাভ কৰিব, যাৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থা বহুত বেছি উন্নত হ'ব। বাকী ব্যৱসায়ীসকলৰ বাবে আজি দিনটো স্বাভাৱিক হ'ব। আপোনালোকৰ হাতত কোনো কাম, বিশেষকৈ কামত নিযুক্তি দিয়া আপোনালোকৰ হ'ব পাৰে বুলি কৈছে। নতুন কামত বা আপোনালোকে নতুন দায়িত্বও পাব পাৰে, সেইবোৰ সম্পূৰ্ণ কৰিব পৰা যাব বুলি কৈছে। বিশেষকৈ আপোনালোকৰ কামৰ এখন তালিকা আপোনালোকে বনাই লোৱাটো নিশ্চিত কৰক, যাতে আপোনালোকৰ কামবোৰ সহজে সম্পূৰ্ণ কৰিব পৰা যায়। যদি আপোনালোকৰ পৰিয়ালৰ ভৱিষ্যতৰ বাবে ধন বিনিয়োগ কৰিব বিচাৰে তেন্তে এইটো এটা ভাল সময় বুলি কৈছে। আজিৰ দিনটোৰ বাবে অত্যন্ত শুভ দিন। আপুনি হয়তো আৰ্থিক সুবিধা পাব পাৰে, ই এটা ভাল ধাৰণা। এই দিশত পদক্ষেপ আপোনালোকে ল'লে আপোনালোকৰ বাবে ই উত্তম হ'ব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি কোনো কাৰণত আপোনালোকৰ দৈনন্দিন জীৱনত আপোনালোকৰ কিছু অৱনতি ঘটিছে, কিছু প্ৰব্লেম ফেচ কৰি আছে, তেন্তে আপুনি ইয়াক উন্নত কৰাৰ চেষ্টা কৰক বুলি কৈছে। তেতিয়াহে আপোনালোকে সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব আৰু আধৰুৱা কামখিনি সুন্দৰভাৱে আপোনালোকে পৰিচালনা কৰিব পাৰিব বুলি কৈছে। সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজি দিনটো গুজব আৰু উৰা বাতৰিৰ পৰা আঁতৰি থাকিব লাগে। গাঁঠিৰ বিষ হ'লে এতিয়া আপোনালোকে সকাহ পাব। মহিলাসকলে নিজৰ ব্যক্তিগত নথি পত্ৰ সুৰক্ষিত কৰি ৰাখিব লাগিব। খৰচৰ ওপৰত নিয়ন্ত্ৰণ নথকাৰ বাবে আপুনি চিন্তিত হৈ পৰিব পাৰে। ব্যৱসায়িক খণ্ডত বিশেষকৈ অনুকূল পৰিৱেশ সৃষ্টি হ'ব। শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভাল হ'ব। সাৱধানে মূলধন আপোনালোকে বিনিয়োগ কৰক বুলি কৈছে। আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। আপোনালোকে উপায়স্বৰূপে আজি আপোনালোকে পাকঘৰত বনোৱা প্ৰথম ৰুটিখন আপোনালোকে গৰুক আপোনালোকে খুৱাওক বুলি কৈছে। সকল যদিহে আমাৰ এই চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অনুগ্ৰহ কৰি। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিব। কন্যা ৰাশি লাভ হৈছে। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটোত আপোনালোকৰ সৃষ্টিশীল শক্তিৰ সৰ্বোত্তম ৰূপ আপোনালোকৰ ৰূপত থাকিব। অৰ্থনৈতিক দিশত এটা ভাল লাভজনক দিন হ'ব, কাৰণ নতুন চুক্তি আপোনালোকৰ বাবে উপযোগী হ'ব। শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিবলৈ বাবে এটা উৎকৃষ্ট সময়। আপুনি আপোনালোকৰ স্বামীৰ সৈতে বা আপোনালোকৰ জীৱন সংগীৰ সৈতে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব। বাহনখনৰ প্ৰতি আপোনালোকৰ যদি বাহন আছে, গাড়ী মটৰ যদি আছে, সাৱধানে আপোনালোকে চলাবলৈ চেষ্টা কৰক। সাৱধানতাৰ অৱলম্বন কৰা উচিত। নিজৰ পৰিকল্পনাবোৰ বা নিজৰ পৰিকল্পনা কাৰো আগত আপোনালোকে প্ৰকাশ তৎক্ষণাত নকৰিব। গতিকে এই কথাটোৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগিব। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো ধৈৰ্য বজাই ৰাখিব লাগিব। আজি কন্যা ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ শ্ৰমিক শ্ৰেণীৰ বা কৰ্মক্ষেত্ৰৰ ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰত বিশেষকৈ সংঘাতৰ সৃষ্টি হোৱাৰ পিছতো আপুনি আশা কৰা মতে সেইবোৰ সম্পূৰ্ণ কৰাৰ সফল হ'ব, যাৰ বাবে আপোনালোকৰ বিষয়াসকল আপোনালোকৰ লগত সুখী হ'ব। ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে শুভ দেখা পোৱা গৈছে। প্লাষ্টিক ব্যৱসায় কৰা জাতক জাতিকাসকল বা ব্যৱসায়ীসকলৰ বাবে এটা ভাল দিন হ'ব। তেওঁলোকে হয়তো তেওঁলোকৰ ব্যৱসায়ৰ সৈতে জড়িত ভাল ডাঙৰ চুক্তি পাব পাৰে, যাৰ ফলত তেওঁলোকৰ আৰ্থিক অৱস্থা উন্নত হ'ব। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে নিজৰ বিশেষকৈ যিটো সেই এইমৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগে আৰু সততাৰে নিজৰ কৰ্তব্য পালন কৰা উচিত। আপোনালোকৰ ভাগ্য আপোনালোকক অনুকূল কৰিব আৰু আপুনি সকলো ধৰণৰ কাম কৰাৰ ক্ষেত্ৰত সফল হ'ব। মহিলাসকলে আজি দিনটো ঘৰুৱা কামত ব্যস্ত হৈ থাকিব অত্যন্ত। ইয়াৰ বাবে তেওঁলোকৰ ব্যস্ত অনুভৱ কৰিব পাৰে। সেয়ে আপুনি সময় উলিয়াই সামাজিক কাৰ্যসূচীত অংশগ্ৰহণ কৰি মনটো সুখী কৰি ৰাখিব পাৰে। স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে অত্যধিক চৰ্দিৰ বাবে হাড়ৰ বিষ বা মূৰৰ বিষে কিছু অশান্তি দিব পাৰে। গতিকে সকলো দিশ আপোনালোকে চাব লাগিব। সংৰাপবোৰ পৰিহাৰ কৰিব, নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিব। আজিৰ দিনটোত আপোনালোকে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত চলি থকা সমস্যাবোৰক আওকাণ কৰিব নালাগে। নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰতো আপোনালোকৰ নিজৰ ষ্টাডি ক্ষেত্ৰতো আপোনালোকে ধুনীয়াকৈ ষ্ট্ৰংলি আপোনালোকে আগবাঢ়িব লাগিব। অধ্যয়নৰ প্ৰতি মনোযোগ দিয়ক বুলি কৈছে, তেতিয়াহে এটা উন্নত ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5।
আপোনালোকে আজিৰ দিনটোত উপায় স্বৰূপে ওম নমঃ শিৱায় আপোনালোকে জপ কৰক বুলি কৈছে। এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক তাৰে কামনা কৰি এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ। সেই ৰাশিটো হৈছে তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে অত্যন্ত শুভ দিন। তেওঁলোক হয়তো অৰ্থনৈতিক কামত জড়িত নহ'বও পাৰে, কিন্তু আপোনালোকে বিশেষকৈ নিজৰ ফাইনেন্সিয়েল আপোনালোকৰ বিশেষকৈ ষ্ট্ৰং আপোনালোকৰ হ'ব লাগিব। ফাইনেন্সিয়েলি আপোনালোকে ষ্ট্ৰং হ'ব লাগিব আৰু সংৰাগবোৰ পৰিহাৰ কৰিব লাগিব। আৰু লুকাই থকা শত্ৰুৱে আপোনাৰ বিষয়ে উৰা বাতৰি প্ৰচাৰ কৰিবলৈ বিশেষকৈ অধৈৰ্য বিশেষকৈ হৈ পৰিব পাৰে। আপুনি আপোনালোকৰ ৰুটিনত কিছু পৰিৱৰ্তন কৰিব লাগিব। ভাই ভনীৰ মাজত সৰুকৈ আপোনালোকৰ তৰ্ক হ'ব পাৰে, কিন্তু চিন্তাৰ কোনো কথা নাই, কাৰণ আপুনি সোনকালে কথাবোৰ আপোনালোকে সমাধান কৰিব পাৰিব। আজি মনোৰঞ্জন প্ৰসাধন সামগ্ৰী গহনা আদিৰ বাবে ব্যয় হ'ব, খৰচ পাতি হ'ব। পৰিয়ালৰ সদস্যসকলৰ বাবে এটা ভাল সময় আপোনালোকে দিব পাৰিব। সময় আপোনালোকৰ বাবে অতি অনুকূল। আজিৰ দিনটোত কৰ্মৰ ক্ষেত্ৰ বা গৱেষণাৰ কামৰ লগত জড়িত লোকসকলে বিশেষকৈ ধৈৰ্য হেৰুৱাব নালাগে। ধৈৰ্য আৰু সাহসৰ বাবে আপুনি সফলতা লাভ কৰিব পাৰে। যদি ব্যৱসায় কৰাৰ জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁ, তেনেহ'লে বিশেষকৈ আজিৰ দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে। বিশেষকৈ ফেশ্বন ডিজাইনিঙৰ ক্ষেত্ৰখনৰ লগত জড়িত লোকসকলৰ বাবে এটা ভাল সময় বুলি কৈছে, যাৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থা বহুত বেছি উন্নত হ'ব পাৰে। যদি আপোনালোকৰ হাতত কোনো কাম নিযুক্তি দিয়া হয় কোনো গুৰুত্বপূৰ্ণ দায়িত্ব, সেইটো আপোনালোকে সম্পূৰ্ণ কৰিব পৰা যাব বুলি কৈছে আজিৰ দিনটোত। প্ৰথমতে কিন্তু আপোনালোকে তালিকা বনোৱা উচিত, আপোনালোকৰ কামবোৰ সহজে সম্পূৰ্ণ কৰিব পাৰিব। যদি আপোনালোকৰ পৰিয়ালৰ ভৱিষ্যতৰ বাবে ধন বিনিয়োগ কৰিব বিচাৰে, তেনেহ'লে সেইখিনি সময়ৰ বাবে অত্যন্ত শুভ বুলি কৈছে। আজি হয়তো আৰ্থিক সুবিধা পাব পাৰে, ই আপোনালোকৰ বাবে এটা ভাল ধাৰণা হ'ব। এই দিশত পদক্ষেপ ল'লে আপোনালোকৰ বাবে এটা উত্তম ফলাফল পাব। কোনো কাৰণত আপোনালোকৰ দৈনন্দিন জীৱনত ঘটি থকা সমস্যাবোৰ বা আপোনালোকৰ কাৰ্যসূচী তৎক্ষণাত চেঞ্জেছ আপোনালোকে আনিব নালাগে, ধ্যান ৰাখিব। আপুনি ইয়াক উন্নত কৰাৰ চেষ্টা কৰা উচিত, তেতিয়াহে আপোনালোকৰ সকলো কাম সময়মতে সম্পূৰ্ণ হ'ব। আজি তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ধৈৰ্য বজাই ৰখাৰ দিন বুলি কৈছে। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 6। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অনুগ্ৰহ কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ। সেই ৰাশিটো হৈছে বৃশ্চিক ৰাশি। জাতক জাতিকাসকলৰ বাবে অত্যন্ত শুভ দিন। কৰ্মৰ ক্ষেত্ৰত বা ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰতো জড়িত ব্যক্তিসকলে আজি দিনটো সফলতা লাভ কৰিব। প্ৰত্যেকটো ছিটুৱেশ্যনতে প্ৰত্যেকটো পৰিস্থিতিতে আপোনালোকে চম্ভালিব পৰা যি কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ দিশটো উন্নত হ'ব। কৰ্মৰত ব্যক্তিসকলে আজি সন্তুষ্টি অনুভৱ কৰিব। ধনৰ ক্ষেত্ৰত কিন্তু নতুন কিছু সুযোগ পোৱাৰ সম্ভাৱনা আজিৰ দিনটোত আছে। আপুনি যিয়ে নকৰক কিয়, আপুনি বিশেষকৈ যিখিনি কাম কৰিব সেইখিনি ক্ষেত্ৰত উন্নত ফলাফল পাব বুলি কৈছে। আপোনালোকে যিখিনি কৰিব, আপোনালোকে নিজৰ আত্মবিশ্বাস, নিজৰ ধৈৰ্য সহকাৰে যিখিনি কাম কৰিব সেইখিনি ক্ষেত্ৰত সফলতা নিশ্চয়কৈ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। সামাজিক কাম কাজবোৰ আপোনালোকে বিশেষকৈ প্ৰভাৱশালী আৰু গুৰুত্বপূৰ্ণ ব্যক্তিৰ লগত আপোনালোকৰ চিনাকিৰ বৃদ্ধি এক উত্তম সুযোগ হিচাপে প্ৰমাণিত হ'ব। আপোনালোকে আজিৰ দিনটো ধৈৰ্য বজাই ৰাখিব লাগিব। বৃশ্চিক ৰাশি জাতক জাতিকাসকলে খৰখেদাকৈ কামবোৰ কৰাৰ পৰা বিৰত থাকিব লাগে। শ্ৰমজীৱী বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ সম্পূৰ্ণ একাগ্ৰতাৰে কাম কৰা দেখা যাব। কেৱল আপোনালোকৰ কৰ্মচাৰীয়ে নহয়, আপোনালোকৰ বিষয়া সকলো কামত আপোনাৰ সকলো কামত বিশেষকৈ সুখী হ'ব। ব্যৱসায় কৰা জাতক জাতিকাসকলে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাত পলম নকৰিব, নহ'লে আপোনালোকৰ ব্যৱসায়ত লোকচান হ'ব পাৰে। গতিকে যিকোনো টকা পইচাৰ লেনদেনতে হওক, সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰতে হওক, আপোনালোকে জনা শুনা ব্যক্তিৰ পৰা সুপৰামৰ্শ গাইডেন্স ল'বলৈ একেবাৰে নাপাহৰিব। অত্যাধিক লোভৰ বাবে আপোনালোকৰ আজি দিনটো ক্ষতিও হ'ব পাৰে, গতিকে বেছি আপোনালোকে আশাও নকৰিব। নৰ্মেলি আপোনালোকে দিনটো পাৰ কৰিবলৈ চেষ্টা কৰিব। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে মানসিকভাৱে বহুত শক্তিশালী যেন আপোনালোকৰ আজি দিনটো দেখা যাব, ষ্ট্ৰং হ'ব বুলি কৈছে, যাৰ প্ৰভাৱ আপোনালোকৰ কামতো দেখা যাব। অত্যন্ত শুভ দেখা পোৱা গৈছে। আপুনি আপোনালোকৰ কাম বহুত বেছি ভালকৈ কৰিব পাৰিব। আপোনাৰ পাৰিবাৰিক সম্পৰ্কৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটোত আপুনি আপোনালোকৰ পৰিয়ালৰ সম্পৰ্কক শক্তিশালী কৰি ৰাখিবলৈ চেষ্টা কৰিব আৰু আপোনালোকৰ পৰিয়ালত শান্তিৰ থাকিব আজিৰ দিনটোত। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ কঁকালৰ বিষত কিছু অসুবিধা পাব পাৰে। যিসকলৰ অলপ সমস্যা চলিছে সেইসকলে ধ্যান ৰখাটোৰ প্ৰয়োজন আছে। আপোনালোকে কিছু জিৰণি লওক বুলি কৈছে। ব্যস্ততাৰ মাজতো আপোনালোকে কিছু জিৰণি লওক, এক্সাৰচাইজ কৰক, নিয়মিত ব্যায়াম যোগাসন আপোনালোকে কৰিবলৈ একেবাৰে নাপাহৰিব। সদায় আত্মবিশ্বাস ৰাখিব, কনফিডেন্স ৰাখিব, জীৱনত নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। আপোনালোকে যদি আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ বাবে ভাগ্য ৰং হ'ব বা শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটোৰ উপায় স্বৰূপে দেৱী লক্ষ্মীক আপোনালোকে পূজা কৰক বুলি কৈছে।
এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, ধন ধানেৰে আপোনালোকৰ উপচি পৰক। আপোনালোকৰ আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হোৱাৰ কামনা কৰি এইবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ। সেই ৰাশিটো হৈছে ধনুৰাশি। ধনুৰাশি লোকসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ দিন। কৰ্মৰত ব্যক্তিসকলৰ পদোন্নতিৰ সম্ভাৱনা আছে। শত্ৰুৰ পৰা সাৱধান হওক বুলি কৈছে। আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে কিছুমান অনুষ্ঠান আয়োজন কৰিব পাৰে আজিৰ দিনটো, বা অনুষ্ঠানত আপোনালোকে অংশগ্ৰহণৰ সুযোগ পাব পাৰে। আপোনালোকৰ হাস্যৰস বোধে আন কাৰোবাক আপোনালোকৰ দৰে এই ক্ষমতাৰ গঢ়ি তুলিবলৈ অনুপ্ৰাণিত কৰিব পাৰে। প্ৰেমৰ দৃষ্টিকোণৰ পৰা ধনুৰাশি জাতক জাতিকাসকলৰ বাবে আজি দিনটো ভাল দিন হ'ব। প্ৰেমৰ আনন্দৰ সোৱাদ লৈ আপোনালোকে থাকক বুলি কৈছে। অৰ্থাৎ ইজনে সিজনৰ অনুভৱক বুজি পাব, সমস্যাখিনি সমাধান হ'ব। বিচৰা আৰু পোৱাৰ স্বাধীনতা আপোনালোকৰ আজি দিনটোত থাকিব। পৰীক্ষাৰ উদ্বেগ আপোনালোকৰ আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব বুলি কৈছে। আপোনালোকৰ এই প্ৰচেষ্টাই নিশ্চয়কৈ ইতিবাচক ফলাফল দিব, কিন্তু ধৈৰ্য বজাই ৰাখিব লাগিব প্ৰত্যেকটো ক্ষেত্ৰতে, প্ৰত্যেকটো মুহূৰ্ততে। আজি ধনুৰাশিৰ জাতক জাতিকাসকলে ধৈৰ্য বজাই ৰাখিব লাগিব। যিকোনো কাম কৰোঁতে খৰখেদাকৈ নকৰিব। গতিকে প্ৰত্যেকটো খোজতে আপোনালোকে সাৱধানতা অৱলম্বন কৰিব লাগিব। আজিৰ কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে সময়মতে আপোনালোকে অফিচ বা কৰ্মৰ ক্ষেত্ৰত পোৱাৰ বাবে আপোনালোকে চেষ্টা কৰিব। দৈনন্দিন ৰুটিন আপোনালোকে সলনি কৰিব লগা হ'ব পাৰে। সোনকালে আপোনালোকে সাৰ পাই নিজৰ যিখিনি অভ্যাস, নিজৰ যিখিনি কাম আছে দৈনন্দিন জীৱনত, সেইখিনি কামখিনি কৰিবলৈ চেষ্টা কৰক। আৰু সময়মতে আপোনালোকে যি ধৰণৰ কৰ্মৰ ক্ষেত্ৰত উপস্থিত হ'বলৈ চেষ্টা কৰিব। ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে যদি বিশেষকৈ অধিক ধনৰ আশা কৰে, তেওঁলোকে অধিক কষ্ট কৰিব লাগিব, তেতিয়াহে তেওঁলোকে নিজৰ ইচ্ছামতে লাভ কৰিব পাৰিব। যুৱক যুৱতীসকলে আজি দিনটো তেওঁলোকৰ লুকাই থকা প্ৰতিভাবোৰ উদয় হ'ব বুলি কৈছে, যাৰ বাবে তেওঁলোকৰ কেৰিয়াৰ বাছনি কৰাৰ ক্ষেত্ৰত বহুত বেছি বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। সেইটো ধৈৰ্য বজাই ৰাখিব লাগিব। আপোনালোকৰ পৰিয়ালৰ ঘনিষ্ঠ সদস্যসকলৰ স্বাস্থ্যৰ পৰা চকু ৰাখক। তেওঁলোকৰ স্বাস্থ্য কিছু অৱনতি ঘটিব পাৰে, হঠাতে তেওঁলোকৰ স্বাস্থ্য অৱনতি ঘটিব পাৰে। গতিকে প্ৰত্যেকটো খোজতে ধ্যান ৰাখিব লাগিব। স্বাস্থ্য সুস্থ কৰি ৰাখিবলৈ ব্যায়াম আৰু যোগাসন কৰিব লাগিব বুলি কৈছে। আজি খৰখেদাকৈ আপোনালোকে সিদ্ধান্তবোৰ নল'ব, ইয়াৰ দ্বাৰা আপোনালোকৰ সমস্যা হ'ব পাৰে। গতিকে ধ্যান ৰাখক। আপুনি কোনো পাৰ্ক বা ঘাঁহনিত আপোনালোকে খালী ভৰিৰে আপোনালোকে খোজ কাঢ়ক ৰাতিপুৱাৰ সময়খিনিত। বিশেষকৈ আজিৰ দিনটো চুগাৰ ৰোগীসকলে ধ্যান ৰাখিব। আপোনালোকৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ। সেই ৰাশিটো হৈছে মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে নিজৰ লক্ষ্যত উপনীত হ'বলৈ তেওঁলোকে কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত দল হিচাপে কাম কৰিব লাগিব। কনফিউজন থাকিলে জনাশুনা ব্যক্তিৰ পৰা পৰামৰ্শ লওক বুলি কৈছে। ব্যৱসায় কৰা যিসকল জাতক জাতিকা আছে, পূজা সম্পৰ্কীয় ব্যৱসায় কৰা, পূজাৰ সা সামগ্ৰী বিক্ৰী কৰা, তেওঁলোকৰ বাবে বিক্ৰী কৰা বিশেষকৈ ব্যৱসায়ীসকলৰ আজি দিনটো অত্যন্ত লাভৱান হ'ব পাৰিব। তেওঁলোকৰ নিজৰ ষ্টকবোৰ অতি শক্তিশালী কৰি ৰাখিব লাগে বুলি কৈছে। অৰ্থাৎ আপোনালোকে সেইখিনি গ্ৰাহকৰ চাহিদা পূৰণৰ বাবে আপোনালোকে সামগ্ৰীসমূহ মজুত ৰাখিব লাগে। আপোনালোকৰ সামগ্ৰী নাটনি হ'ব পাৰে বুলি কৈছে। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে নিজৰ স্বভাৱক ভাৰসাম্য বজাই ৰাখিব লাগে আৰু কোনো কথাতে বেছি খং নকৰিব, কাৰণ আপোনালোকে এদিন নিজৰ মানুহৰ ওপৰত আগ্নেয়গিৰি বিস্ফোৰণ হ'ব পাৰে বুলি কৈছে। কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। অৰ্থাৎ সেইখিনি বুজাব বিচাৰিছে যে কিছুমান খং লাগি আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে, যিটো অতি ক্ষতিকাৰক হ'ব পাৰে আপোনালোকৰ বাবে। যদি আপোনালোকৰ পৰিয়ালৰ দায়িত্ব আপোনালোকৰ ওপৰত আছে, তেন্তে আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ যত্ন লোৱা উচিত আৰু লগতে তেওঁলোকৰ প্ৰয়োজন পূৰণৰ বাবে আপোনালোকে চেষ্টা কৰা উচিত। আপুনি আপোনালোকৰ জীৱন সংগীকো সুখী কৰি ৰাখিবলৈ চেষ্টা কৰা উচিত। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ কোনো যদি আপোনালোকৰ অপাৰেশ্যন আদি কৰিবলগীয়া হয়, যিসকলৰ তেনেকুৱা ধৰণৰ এটা ছিটুৱেশ্যনত আছে, সময় আপোনালোকৰ বাবে ভাল হৈ আছে বুলি কৈছে। আৰু আপুনি চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিছতে বিশেষকৈ সেইখিনি তাৰিখ হওক আপোনালোকে সেইখিনি ক্ষেত্ৰত আগবাঢ়িব লাগে। আপোনালোকৰ স্বাস্থ্য নিশ্চয়কৈ ভাল হ'ব, কিন্তু আপোনালোকে সদায় নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব লাগিব। আজি মকৰ ৰাশি জাতক জাতিকাসকলে আপুনি পদ্ধতিগত বিত্তীয় পৰিকল্পনা কৰিব পাৰিব। জমা মূলধন বৃদ্ধিৰ সম্ভৱ দেখা পোৱা গৈছে। হাঁহি ধেমালিৰে নিজৰ প্ৰিয়ৰ কামখিনি আপোনালোকে কৰিব পাৰিব। আৰ্থিক সংকটৰ পৰা হাত সাৰিবলৈ নিজকে নিৰ্দিষ্ট বাজেটৰ পৰা আঁতৰি নাযাব বুলি কৈছে। ব্যক্তিগত সম্পৰ্ক সহায়ক হ'ব বুলি কৈছে। প্ৰেমৰ বাবে সময় মহান বুলি কৈছে। যদি আপুনি কেইবাদিনো কামত আপোনালোকৰ অসুবিধাৰ সন্মুখীন হৈ আহিছে, তেন্তে আপুনি হয়তো সকাহ অনুভৱ কৰিব পাৰে। আজি মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 4। আপোনালোকে আজিৰ দিনটো উপায়স্বৰূপে সুন্দৰকাণ্ড আপোনালোকে আবৃত্তি কৰক বুলি কৈছে বা শুনক, নিশ্চয়কৈ শান্তি পাব, নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব। যদি আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক।
কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ কিছু সফলতা কঢ়িয়াই আনিব। কেৱল প্ৰতিশীৰ ত্যাগে আপোনালোকৰ পৰিয়ালত আপোনালোকৰ বিশেষকৈ প্ৰতিপত্তি ঘূৰাই আনিব পাৰে। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰদৰ্শন অতি উচ্চ হ'ব বুলি কৈছে, উত্তম হ'ব। আৰু আপুনি হাতত থকা কামখিনি বা আপোনালোকৰ হাতত যিখিনি কাম আছে, যিখিনি আপোনালোকে কাম লাভ কৰে বা যিখিনি আপোনালোকৰ দায়িত্ব আছে, সেইখিনি ক্ষেত্ৰত আপোনালোকৰ প্ৰদৰ্শন অতি উত্তম হ'ব আৰু সফলতাৰে আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব। যদি আপুনি উপযুক্ত লোকৰ সৈতে যোগাযোগ কৰে, তেওঁলোকৰ সৈতে যদি লেনদেন কৰে, তেন্তে আপুনি আপোনালোকৰ কেৰিয়াৰত আগবাঢ়ি যাব পাৰে। কিন্তু ধৈৰ্য বজাই ৰাখিব লাগিব, প্ৰত্যেকটো খোজতে সাৱধানতাৰ অৱলম্বন কৰিব লাগিব। পুৰণি বেমাৰৰ পৰা কিছু সকাহ পাব পাৰে। যদি আপোনালোকৰ নিজৰ ইচ্ছামতে আচৰণ কৰে বা কোনো কাম কৰে, তেন্তে ইয়াৰ ক্ষতি হ'ব পাৰে। কিন্তু ধ্যান ৰাখিব লাগিব, নিজৰ ইচ্ছামতে সকলো কাম আপোনালোকে কৰিলেও সমস্যাৰ হ'ব পাৰে। গতিকে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে এই দিশটোৰ প্ৰতি কিছু চোৱা উচিত বুলি কৈছে, নহ'লে সমস্যাৰ আপোনাৰ নিজৰে হ'ব পাৰে। সকলো দিশ আপোনালোকে চাই আগবাঢ়িব লাগিব। আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকল কৰ্মৰত বা কাৰ্যালয়ত সম্পূৰ্ণ আস্থা দেখুৱাব, যি আপোনালোকৰ কাম সৰল কৰাত সহায় কৰিব আৰু আপোনালোকৰ কামত আপোনালোকৰ বিষয়াসকল অতিশয় বিশেষকৈ আপ্লুত হ'ব, সুখী অনুভৱ কৰিব। ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে কাকো বেছি বিশ্বাস কৰা উচিত নহয়, নহ'লে সেই ব্যক্তিজনে আপোনাক বিশ্বাসঘাতকতা কৰিব পাৰে, যাৰ বাবে আপুনি মানসিক চাপৰ সন্মুখীনো হ'ব পাৰে। গতিকে কিছু চিন্তাৰো কাৰণ হ'ব পাৰে। গতিকে বিশ্বাস কৰাৰ আগতে সকলো দিশ আপোনালোকে চাব লাগিব। আপুনি আপোনালোকৰ জীৱনসংগীৰ সৈতে সম্প্ৰীতি বজাই ৰাখিব লাগে, কাৰণ তেওঁলোকৰ অভাৱ, তেওঁলোকৰ স্বভাৱ, তেওঁলোকৰ সমৰ্থনে আপোনালোকক সকলো ধৰণৰ অসুবিধাৰ পৰা উলিয়াই আনিব পাৰে বুলি কৈছে। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যদি আপুনি যিকোনো বিষয়ত অতিকৈ চিন্তিত, যদি তেওঁলোকে বুজিবলৈ কিছু অসুবিধা হৈছে, তেন্তে বিশেষকৈ তেওঁলোকে অৰ্থাৎ যুৱক যুৱতীসকলে তেওঁলোকৰ কোনো বা যিকোনো ছিনিয়ৰৰ পৰা সহায় ল'ব পাৰে বা তেওঁলোকৰ শিক্ষকৰ পৰা আপোনালোকে সহায় ল'ব পাৰে বুলি কৈছে। গুৰুসদী ব্যক্তিৰ পৰা আপোনালোকে উপদেশ ল'ব পাৰে, যিয়ে আপোনালোকৰ বিষয়বোৰ বুজিবলৈ সহায় কৰিব, আগবাঢ়ি যাব পাৰিব। স্বাস্থ্যৰ কথা ক'বলৈ গ'লে স্বাস্থ্যৰ কথা আপোনালোকে মনত ৰাখক বুলি কৈছে। অধিক গৰম বস্তু সেৱন কৰক, তেতিয়া আপুনি ঠাণ্ডাৰ পৰা সুৰক্ষিত হ'ব। নিজকে বিশেষকৈ এই সময়খিনিত আপোনালোকে নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে, তেতিয়াহে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত এটা ভাল ফলাফল দেখিব বুলি কৈছে। পেটত আপোনালোকে বিশেষকৈ যদি কিছু সমস্যা চলিছে বা পেটৰ ৰোগত কিছু আপোনালোকে ভুগি আছে বহুত দিনৰ পৰা, সেইখিনি ক্ষেত্ৰতো ধ্যান ৰাখিব। আজিৰ দিনটো লঘু খাদ্য খাব লাগে বুলি কৈছে। আজিৰ দিনটো আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব বন্ধুসকল 8। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মহাদেৱৰ কৃপাত আপোনালোকৰ আধৰুৱা কামখিনি পূৰণ হওক, তাৰে কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা ৰাশিলৈ আগবাঢ়িছোঁ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ দিন। আপোনালোকৰ জীৱনসংগীৰ কিছু অসাৱধানতাই আপোনালোকৰ সম্পৰ্কৰ দূৰত্বৰ বৃদ্ধি কৰিব পাৰে বুলি কৈছে। বৈবাহিক জীৱনত কিছু ধ্যান ৰাখিব লাগিব। প্ৰতিটো নতুন সম্পৰ্কত গভীৰ আৰু চোকা দৃষ্টি ৰাখিব লাগিব। ঈশ্বৰৰ ওপৰত বিশ্বাস আপোনালোকৰ বাঢ়িব। আপোনালোকৰ আচৰণৰ বাবে পৰিয়ালৰ বিশেষকৈ লোকৰ খং উঠিব পাৰে। ভুল বুজাবুজিৰ বাবে আপোনালোকৰ প্ৰিয়জনৰ মাজত কিছু আপোনালোকৰ বিভাজনো হ'ব পাৰে। আপুনি নিজৰ কামত আগবাঢ়ি যাব পাৰিব আৰু লগতে কৈছে যে পৰিকল্পনা অনুসৰি কামবোৰ কৰিব পাৰিব বুলি কৈছে। আজি মীন ৰাশিৰ জাতক জাতিকাসকলে ধৈৰ্য বজাই ৰাখিব লাগে। যিকোনো সিদ্ধান্ত লওঁতে খৰখেদাকৈ ল'ব নালাগে। শ্ৰমজীৱী মানুহৰ কথা ক'বলৈ যাওঁতে কৰ্মস্থলীত কাম কৰি থাকোঁতে এলেহুৱা নহ'ব বুলি কৈছে, নহ'লে আপোনালোকৰ কাম সম্পূৰ্ণ নহ'ব আৰু আপোনালোকৰ ঊৰ্ধ্বতন বিষয়ৰ পৰা বিশেষকৈ কথা শুনিব লগা হ'ব পাৰে। ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে হয়তো আপোনালোকে আজি তেওঁলোকে ব্যৱসায়ীসকলে ব্যৱসায়ত কিছু উত্থান পতনৰ সন্মুখীন হ'ব লাগিব। আপোনাৰ কিছু কাম নষ্ট হ'ব পাৰে, যাৰ বাবে আপোনালোকৰ মনটো অতি বিচলিত হ'ব পাৰে। যুৱক যুৱতী আৰু মানুহৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে আজি সৃষ্টিশীল কামৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব বা কাম কৰিব লাগে। আপোনালোকৰ শিল্পকলা সকলোৱে জানিব, চিনি পাব, শলাগ ল'ব। আজিৰ দিনটো আপুনি আৰ্থিক অসুবিধাত যদি আপোনালোকৰ লৈ কিছু চিন্তিত হ'ব পাৰে বুলি কৈছে, কিন্তু অপ্ৰয়োজনীয়ভাৱে খৰচ নকৰিব। লাহে লাহে আপোনালোকৰ স্বাস্থ্য বিশেষকৈ উন্নত হ'ব। স্বাস্থ্যৰ যদি প্ৰব্লেম চলিছে আপোনালোকৰ অৱস্থা নিশ্চিতভাৱে উন্নত হ'ব। স্বাস্থ্যৰ কথা ক'বলৈ গ'লে আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিব। স্বাস্থ্যৰ প্ৰতি মনোযোগ বজাই ৰাখিব লাগে। খাদ্যাভ্যাস আৰু ব্যায়ামৰ প্ৰতি অধিক মনোযোগ আপোনালোকে দিব লাগে, যাতে আপোনালোকৰ পেটৰ লগত জড়িত সমস্যাবোৰ আৰোগ্য হ'ব পাৰে। আপুনি জিৰণি ল'ব পাৰে। আজিৰ দিনটোত অধিক বিশেষকৈ খোৱা বোৱাৰ প্ৰতি আপোনালোকে মেইনটেইন কৰক বুলি কৈছে। টাইম টেবুল মেইনটেইন কৰক। আপোনালোকৰ সমস্যা হ'ব পাৰে, পেটৰ লগত জড়িত কিছু সমস্যা, কাহ চৰ্দিৰ সমস্যা আপোনালোকে কিছু অশান্তি দিব পাৰে। আজিৰ দিনটো সংৰাগবোৰ পৰিহাৰ কৰিব, নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিব। যিকোনো সিদ্ধান্ত লওঁতে আপোনালোকে তৎক্ষণাত নল'ব, খৰখেদাকৈ নল'ব। ঘৰৰ মানুহখিনিৰ পৰা ছাপোৰ্ট ল'ব, পৰিয়ালৰ পৰা ছাপোৰ্ট ল'ব। কনফিউজন থাকিলে, ডাউট থাকিলে আপোনালোকে জনা শুনা ব্যক্তি, অভিজ্ঞ ব্যক্তিৰ পৰা আপোনালোকে সুপৰামৰ্শ লৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰিব।
আজিৰ দিনটোত ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত চলি থকা সমস্যাবোৰ কেনেকৈ সমাধান কৰিব পাৰি সেইখিনি ক্ষেত্ৰত ফ'কাছ দিব বুলি কৈছে ৰিচেণ্টলি যদি আপোনালোকৰ এক্সাম আদি অনুষ্ঠিত হৈ আছে বা অনুষ্ঠিত হ'বলৈ গৈ আছে তেনেহ'লে ষ্টাডিৰ ক্ষেত্ৰত আৰু বেছি গুৰুত্ব প্ৰদান কৰিব লাগিব তেতিয়াহে এটা ভাল ফলাফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব প্ৰেমত শুভ দেখা পোৱা গৈছে আপোনালোকৰ মাজত চলি থকা সমস্যাবোৰ সমাধান হ'ব আৱেগেৰে সিদ্ধান্ত নল'ব আনৰ কথা বতৰাত আহি আপোনালোকে টকপেচালৈ লিপ্ত নহ'ব নহ'লে সমস্যাবোৰে কিছু অশান্তি দিব পাৰে আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 যদি আমাৰ এই চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল ভিডিঅ'টো ইমানে ধন্যবাদ ওম নমঃ শিৱায়